নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে ৰিজনিঙৰ কোৱেশ্চন এটা লৈ আহিছো। কোৱেশ্চনটো চোৱা, যদি a 26 হয় আৰু b 25 হয় আৰু একেদৰে আগবাঢ়ি গৈ z যদি 1 হয় তেন্তে ষ্টাৰৰ মুঠ যোগফল কিমান হ'ব? যেহেতু অপচন দিয়া আছে 32 b 67 c 50 আৰু d 55। যোনে জানা কমেণ্ট কৰি দিবা, যোনে নাজানা চাই ল'ব কেনেকৈ কৰিব লাগে। যেহেতু চোৱা আমাক কৈ দিছে a 26 হয়নে আৰু b 25 কেনেকৈ হৈছে আমি জানিব লাগিব, আৰু z কৈছে 1 কেনেকৈ হৈছে আমি জানিব লাগিব প্ৰথমতে, হয়নে? চ' প্ৰথমতে চোৱা, আমি প্ৰথমতে a b c d আমি জানিব লাগিব কোনটো কি নম্বৰত আছে। তো আমি লিখি লৈছোঁ, ইয়াত মই লিখি দিছোঁ। তো প্ৰথমতে চোৱা, a আমি জানো 1 নম্বৰত আছে হয়নে, কিন্তু চোৱা আমি উল্টা ফালৰ পৰা চালে মানে z চোৱা 1 নম্বৰত আছে হয়নে, z 1 নম্বৰত আছে আৰু চোৱা a 26ত আছে হয়নে। সেইটোৱে দিয়া আছে যে a 26 আৰু b হৈছে 25। আমি উল্টা ফালৰ পৰা চাব লাগিব, উল্টা ফালৰ পৰা চোৱা z 1ত আছে। তেনেদৰে আমি চাব লাগিব কি ষ্টাৰ চাব লাগিব হয়নে। তেতিয়াহ'লে s কিহত আছে 8 আছে হয়নে, আৰু t কিহত আছে 7 আৰু a কিহত আছে 26 আৰু r কিহত আছে 9। তো কেনেকৈ কৰিবা তোমালোকে চাই ল'বা, মই কৰি দিছোঁ ইয়াত। চাই ল'বা, যেহেতু আমি লিখি ল'ব লাগিব প্ৰথমতে ষ্টাৰ হয়নে, ষ্টাৰ টি এ আৰ ইয়াৰ যোগফল কৈছে কাৰণে যোগ চিন দিবা হয়নে, কিমান হ'ব। চ' প্ৰথমতে চোৱা এছ কেই নম্বৰত আছে বুলি কৈছিলোঁ মই 8 হয়নে, প্লাছ টি উল্টা ফালৰ পৰা 7ত আছে, আকৌ এ দিয়া আছে 26 প্লাছ চোৱা আৰ কিহত আছে তোমালোকৰ 9। এই তিনিটা যোগ কৰিলে কিমান পাবা তোমালোকে 50 পাবা হয়নে। তোমালোকে যোগ কৰি চাবা, গোটেইটা যোগ কৰি চাবা কিমান পাবা 50 পাবা। চ' এনচাৰ কোনটো হ'ব অপশ্যনত, এনচাৰ ইজ চি হয়নে 50 হ'ব। চ' এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'বা। থেংক ইউ সকলোকে, ধন্যবাদ।